নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 6 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি আমি আলোচনা কৰিম আমি যিবিলাক কোৱেশ্চন আলোচনা কৰো এই ভিডিঅ'বিলাকত উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত তো এই আগন্তুক সকলোবিলাক এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব या ৰিক্ৰুটমেন্ট এক্সাম হওক বা এন্ট্ৰেন্স এক্সাম হওক সকলোবিলাক পৰীক্ষাৰ বাবে या প্ৰয়োজনীয় কোৱেশ্চনছ বিলাকে আমি আলোচনা কৰো তো এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জানাব বিচাৰিছো যদি আপোনাক কাৰেন্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনাক পাৰচেজ কৰিব পাৰে ইয়াত আসাম নৰ্থ ইষ্ট নেশনাল ইন্টাৰনেশনাল সকলোবিলাক কোৱেশ্চন ইনক্লুড থাকে ইয়াত আপোনাক পিডিএফ নোটছ বিলাক পাব মক টেষ্ট পাব 2023 24 2025 এই সকলোবিলাকৰে কোৱেশ্চনছ বিলাক বা ইয়াৰ কাৰেন্ট এফেয়াৰ্ছ বিলাক আপোনাক পাব তো ৰেগুলাৰলি আপডেট হৈ থাকে এবছৰ ভ্যালিডিটি থাকিব পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনাক ইয়াৰ ভ্যালিডিটি পাব তো ইয়াৰ ওপৰত সিটেট এক্সামৰ যদি কোৰ্স ল'ব বিচাৰে বা বিএড এন্ট্ৰেন্স এক্সাম বা আসাম জিকে এনে ধৰণৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাব তাত পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে সুধিব বিচাৰে তলৰ এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে what is Assam's current GSDP growth rate between financial year 20 and financial year 25 so 2020 ৰ পৰা 25 বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ বৰ্তমানৰ GSDP বা আমি ক'ব পাৰো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট এই বৃদ্ধিৰ হাৰ কিমান GSDP বৃদ্ধিৰ হাৰ গ্ৰোথ ৰেট কিমান হেইটো হৈছে প্ৰশ্ন তো প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি 7.94% তো ৰিসেন্টলি ইন্ডিয়া ৰেটিংছ অনুসৰি ফাইনান্সিয়েল ইয়াৰ বিত্তীয় বৰ্ষ 2020 ৰ পৰা 25 লৈকে যি অসমৰ যি GSDP এই বৃদ্ধিৰ ৰেট হৈছে 7.94 তো ৰিসেন্টলি এই সম্পৰ্কে আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে তো ইয়াৰ ওপৰত আন্ধৰণীয় এটা প্ৰশ্ন সুধিব পাৰে ইয়াৰ ওপৰত এই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম নেক্সট কুৱেশ্চনলৈকে আহিছো কুৱেশ্চন নম্বৰ 2 ইয়াতে সুধিছে what is Assam's current position among Indian states in terms of GDP growth rate যে GDP বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত ভাৰতীয় ৰাজ্যসমূহৰ মাজত অসমৰ বৰ্তমানৰ স্থান কিমান এনে ধৰণে প্ৰশ্ন এটা সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব তেতিয়া অপচন নম্বৰ সি থাৰ্ড গতিকে এই GDP বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ অসমৰ এতিয়া পজিশন হৈছে থাৰ্ড আমাৰ ডেভেলপিং ষ্টেট হয় অসম GDP ৰ ক্ষেত্ৰত গতিকে ৰিসেন্টলি সিটো ৰিপৰ্ট পাবলিশ কৰা হৈছে ইন্ডিয়া ৰেটিংছৰ জৰিয়তে ইয়াত উৰিষ্যা আসাম তামিলনাডু কৰ্ণাটক এই সকলোবিলাক এইবিলাক ৰাজ্যৰ অৰ্থনৈতিক যেটো উন্নতিৰ ক্ষেত্ৰত যদি আমি চাওঁ এইবিলাক ৰাজ্যই আগভাগ লৈছে অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত অকল অসমে নহয় উৰিষ্যা আছে তামিলনাডু আছে কৰ্ণাটক আছে গতিকে এই গোটেইকেইখন ষ্টেটৰে 6% তকৈ ইয়াৰ যেটো ৰেট গ্ৰোথ ৰেটটো বেছি হয় 6% ওপৰত আছে গোটেইকেইখনৰে কিন্তু আমি যদি চাওঁ আমাৰ অসমৰ কথা অসম হৈছে থাৰ্ড ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হয় গোটেই আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত তৃতীয়খন ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হয় আৰু ইয়াৰ যেটো GDP গ্ৰোথ ৰেট হৈছে 7.94% যেটো আমি অলপ আগত আলোচনা কৰিছে গতিকে এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব হুধে যদি আমাৰ যে বৰ্তমান অসমৰ স্থান কিমান এই ৰেটিংছৰ ক্ষেত্ৰত বা গ্ৰোথ ৰেটৰ ক্ষেত্ৰত তেতিয়া আমাৰ হ'ব থাৰ্ড হয় অসম হৈছে থাৰ্ড পজিশনত আছে ঠিক আছে তো দুটা পইণ্টে মনত ৰাখিব লাগিব পজিশনটো মনত ৰাখিব লাগিব আৰু গ্ৰোথ ৰেট কিমান হেইটো আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্চনলৈকে আহিছো কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াত সুধিছে who has been selected to receive the Dr. Bhupen Hazarika Award in 2025 সে 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা লাভ কৰিবলৈ কোন নিৰ্বাচিত কৰা হৈছে বা কাক দিয়া হ'ব ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড 2025 কোন গৰাকী শিল্পীক দিয়া হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক সিলেক্ট কৰা হৈছে নিৰ্বাচিত কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ডৰ বাবে আৰু এই যেটো এৱাৰ্ড দিয়া হয় ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড তো এয়া দিয়া হয় বেলতলা বহাগী উৎসৱ যি সেলিব্ৰেশন কমিটি তেওঁলোকে দিয়ে 2012 চনৰ পৰা তেওঁলোকে দি আছে আৰু এই বছৰৰ বাবে সিলেক্ট কৰা হৈছে জুবিন গাৰ্গক সিলেক্ট কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্চন এতিয়া কুৱেশ্চন নম্বৰ 4 লৈকে আহিছো ইয়াত সুধিছে where did 10,000 women perform Biyanam to create a record and enter their names in Assam Book of Records on April 6 2025 যে 2025 চনৰ 6 এপ্ৰিলত কোট 10,000 মহিলাই বিয়ানাম পৰিবেশন কৰি অভিলেখ সৃষ্টি কৰি অসম বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিছে গতিকে ইয়াত বিয়ানামৰ জৰিয়তে আসাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে
অন্তৰ্ভুক্ত কৰিছে 6 এপ্ৰিল তাৰিখত গতিকে কোন ঠাইত হয় সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ডিমৌ তো আমি যদি চাওঁ ৰিসেন্টলি 10000 মহিলাই একেলগে ডিমৌ ৰায়চাই ৰুৰেল ষ্টেডিয়াম বা গ্ৰাম্য খেল পথাৰত একত্ৰিত হৈ তেওঁলোকে বিয়ানাম পৰিবেশন কৰিছে ছবিত আপোনালোকে দেখিছে আৰু বিয়ানাম আমাৰ ট্ৰেডিশনেল ওয়েডিং ফক সং হয় গতিকে আসাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে এই 10000 মহিলাই পৰিবেশন কৰিছে ডিমৌ ৰায়চাই ৰুৰেল ষ্টেডিয়ামত পাৰফৰ্ম কৰিছিলে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে ৰিসেন্টলি দ্য মপিন ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব যে হেউটিয়াকৈ মপিন উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে তো ৰিসেন্টলি পালন কৰা হৈছে মপিন ফেষ্টিভেল গতিকে কোনটো জনগোষ্ঠীয়ে পালন কৰে মপিন ফেষ্টিভেল বা মপিন উৎসৱ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি গালো ট্ৰাইব অৰুণাচলৰ তেওঁলোকে পালন কৰে মপিন ফেষ্টিভেল গতিকে মপিন ফেষ্টিভেল কোন ট্ৰাইবে পালন কৰে বুলি সুধিলে গাৰো ট্ৰাইব কোট পালন কৰা হয় অৰুণাচল প্ৰদেশত পালন কৰা হয় তো আপোনালোকে ছবিত দেখিছে ইয়া হৈছে মপিন ফেষ্টিভেলৰ এটা অংশ বা এটা দৃশ্য গতিকে এই ফেষ্টিভেল এপ্ৰিল মাহত সাধাৰণতে অনুষ্ঠিত হয় এই বছৰ অনুষ্ঠিত হৈ গ'ল ৰিসেন্টলি মপিন ফেষ্টিভেল গতিকে এই মপিন উৎসৱ যি পালন কৰা হয় দেৱতাক ভাল শস্যৰ বাবে ধন্যবাদ জনোৱা হয় এই উৎসৱৰ জৰিয়তে যে ভাল শস্য দিয়াৰ বাবে গুড হাৰ্ভেষ্টৰ বাবে ধন্যবাদ জনোৱা হয় আৰু সমাজৰ যাতে মংগল হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনাও কৰে গতিকে এইটো হৈছে মপিন উৎসৱ মনত ৰাখিব ট্ৰাইব হৈছে গালো ট্ৰাইব কোন ঠাইত হয় অৰুণাচল প্ৰদেশত নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড কনফাৰ্ড আপন পিএম মোডী বাই শ্ৰীলংকা যে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি তো ৰিসেন্টলি প্ৰদান কৰা হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা গতিকে এই বঁটাটোৰ নাম কি বা এই এৱাৰ্ডটোৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি শ্ৰীলংকা মিত্ৰ বিভূষণ হৈছে এই এৱাৰ্ডটোৰ নাম শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা আৰু ইয়া প্ৰদান কৰা হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক তো শ্ৰীলংকাৰ প্ৰেসিডেন্ট অনুৰা কুমাৰ দিসানায়কে প্ৰদান কৰিছে 5 এপ্ৰিল তাৰিখত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক নামটো মনত ৰাখিব এৱাৰ্ডটো শ্ৰীলংকা মিত্ৰ বিভূষণ তো এই বঁটা শ্ৰীলংকাৰ সৈতে যেটো দ্বিপাক্ষিক যেটো সম্পৰ্ক ইণ্ডিয়া আৰু শ্ৰীলংকাৰ যেটো বাইলেটাৰাল যেটো ৰিলেশন বিভিন্ন ক্ষেত্ৰত আমাৰ ৰিলেশন আছে ভাৰতৰ শ্ৰীলংকাৰ লগত গতিকে এই যেটো দ্বিপাক্ষিক যেটো সম্পৰ্ক এটো যথেষ্ট অৰিহণা যোগাইছে আৰু বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ যথেষ্ট অৱদান আছে এই সম্পৰ্কটো আৰু বেছি শক্তিশালী কৰাৰ ক্ষেত্ৰত গতিকে সেইভাবে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক এই এৱাৰ্ড বা এই সন্মানেৰে বিভূষিত কৰা হৈছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে অন এপ্ৰিল 7 2025 প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু was awarded which prestigious honor in Lisbon যে 2025 চনৰ 7 এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লিছবনত কোনটো সন্মানেৰে সন্মানিত কৰা হয় গতিকে ৰিসেন্টলি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক এটা সন্মানেৰে এটা এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰা হৈছে লিছবনত গতিকে সেই এৱাৰ্ডটোৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কি টু দ্য সিটি অফ লিছবন তো প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেওঁক সন্মানিত কৰা হৈছে সিটিজেন অফ দ্য সিটি অফ লিছবনৰ সিটিজেন হিচাপে লিছবন হৈছে পৰ্তুগালৰ কেপিটেল হয় পৰ্তুগালৰ কেপিটেল হৈছে ৰাজধানী হৈছে লিছবন আৰু ইয়াৰ সিটিজেন হিচাপে এই কাৰণে ইয়াৰ যেটো সন্মান বা এৱাৰ্ড এটো নামে হৈছে কি টু অনাৰ অফ লিছবন 7 এপ্ৰিল তাৰিখত এই সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছে গতিকে লিছবন চহৰৰ সন্মানীয় নাগৰিক হিচাপে তেখেতক সন্মানিত কৰা হৈছে আৰু এই 2025 বৰ্ষত 5th anniversary হৈছে ডিপ্লোমেটিক টাইজ বিটুইন ইণ্ডিয়া এণ্ড পৰ্তুগাল গতিকে পৰ্তুগাল আৰু ইণ্ডিয়াৰ যেটো ডিপ্লোমেটিক যেটো ৰিলেশন এই ডিপ্লোমেটিক বা কূটনৈতিক যেটো সম্পৰ্ক এয়া বহু দিনৰ পৰা আছে গতিকে 50 বছৰ সম্পূৰ্ণ হৈছে আৰু এই 50 বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ যথেষ্ট অৰিহণা আছে কাৰণ ইণ্ডিয়া আৰু পৰ্তুগালৰ যেটো ৰিলেশন বিভিন্ন ক্ষেত্ৰত বা যেটো ডিপ্লোমেটিক যেটো টাইজ বা ৰিলেশন এটো যথেষ্ট ভাল গতিকে ইয়াৰ কাৰণে এই সন্মান দিয়া হৈছে আমাৰ ৰাষ্ট্ৰপতি গৰাকীক যিদৰে শ্ৰীলংকাৰ ক্ষেত্ৰত যদি আমি চাও শ্ৰীলংকাৰ লগতো সম্পৰ্ক ভাল বাইলেটাৰাল ৰিলেশনছ বিলাক ভাল গতিকে সেই কাৰণে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এই অনাৰ দিয়া হৈছিল সন্মান দিয়া হৈছিল আমাৰ প্ৰধানমন্ত্ৰী গৰাকীক ঠিক তেনেদৰে
পৰ্তুগালৰ আৰু ইণ্ডিয়াৰ সম্পৰ্ক যেটো ভাল বা ডিপ্লোমেটিক টাইজ বিলাক আমাৰ বহুত বেছি ভাল গতিকে সেই কাৰণে এই সন্মান দিয়া হৈছে পৰ্তুগালৰ পৰা আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক ইয়া হৈছে কি অফ অনাৰ অফ লিছবন বা কি টু দা সিটি অফ লিছবন এই সন্মানেৰে সন্মানিত কৰা হৈছে গতিকে বিভিন্ন ক্ষেত্ৰত যেটো কোলাবৰেচন বা যেটো সম্পৰ্ক ইণ্ডিয়া আৰু পৰ্তুগালৰ যথেষ্ট ভাল বিশেষকৈ টেকনলজিৰ ক্ষেত্ৰত ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ ক্ষেত্ৰত সায়েন্সৰ ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰত ডিফেন্সৰ ক্ষেত্ৰত তো এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল সম্পৰ্ক এটা আছে পৰ্তুগালৰ লগত ঠিক আছে তো পৰ্তুগালৰ যেটো 50 বছৰ সম্পূৰ্ণ হল পৰ্তুগাল আৰু ইণ্ডিয়াৰ ডিপ্লোমেটিক টাইছৰ বা ৰিলেচনৰ তাৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে এট দ্য ISSF World Cup 2025 which country finished second in the medal standings যে ISSF বিশ্বকাপ 2025 ত কোনখন দেশে পদক ৰেংকিংত দ্বিতীয় স্থান লাভ কৰিছিল গতিকে ৰিসেন্টলি আমাৰ সম্পূৰ্ণ হৈছে সমাপ্ত হৈছে ISSF World Cup 2025 গতিকে ইয়াত সেকেন্ড স্থানত কোন আছে বা দ্বিতীয় স্থানত কোন আছে এই যেটো মেডেল টেলি বা ৰেংকিং ইয়াত দ্বিতীয় স্থানত কোন আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষ আছে দ্বিতীয় স্থানত আছে দ্বিতীয় ৰেংকিংত আছে ঠিক তেনেদৰে আমাক আন এটা প্ৰশ্ন সুধিব পাৰে যে এট দ্য ISSF World Cup 2025 which country finished first in the medal standing যে প্ৰথম স্থানত কোন আছে হেতু আমাক সুধিব পাৰে যেনেদৰে দ্বিতীয় স্থানত আছে আমাৰ ভাৰতবৰ্ষ ঠিক তেনেদৰে প্ৰথম স্থানত কোন আছে হেতু আমাক সুধিব পাৰে তেতিয়া উত্তৰ হ'ব অপচন নম্বৰ বি চাইনা গতিকে চীন হৈছে প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত আছে আমাৰ ভাৰতবৰ্ষ তো আমি যদি চাও ISSF World Cup কোড অনুষ্ঠিত হৈছিল হে আৰ্জেন্টিনাত অনুষ্ঠিত হৈছিল আৰ্জেন্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰছত অনুষ্ঠিত হৈছিল 1 পৰা 10 এপ্ৰিল তাৰিখত হৈছিল অনুষ্ঠিত আৰু চীনে প্ৰথম স্থান লাভ কৰিছে মেডেল টেলিত প্ৰথম স্থান লাভ কৰিছে চীনে 11টা টোটাল মেডেল লাভ কৰিছে চীনে তাৰ ভিতৰত 5টা গোল্ড আছিল 3টা সিলভাৰ আৰু 3টা ব্ৰঞ্জ আছিল ঠিক তেনেদৰে ইণ্ডিয়া সেকেন্ড পজিশন পাইছে সেকেন্ড ৰেংকিংত আছে টোটাল মেডেল হৈছে 8টা তাৰে 4টা গোল্ড 2টা সিলভাৰ আৰু 2টা ব্ৰঞ্জ আছিল গতিকে এইখিনি আছিল মেডেল টেলি ফাৰ্স্ট হৈছে আমাৰ চাইনা সেকেন্ড হৈছে ইণ্ডিয়া টোটাল মেডেল ইণ্ডিয়াৰ আছিল 8টা 4টা গোল্ড 2টা সিলভাৰ 2টা ব্ৰঞ্জ তো এইবিলাক পইণ্ট ইম্পৰ্টেন্ট হয় মনত ৰাখিব লাগিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে which event did Vijayveer Sidhu win at the ISSF World Cup 2025 যে 2025 চনৰ ISSF বিশ্বকাপত বিজয়বীৰ সিদ্ধুৱে কোনটো ইভেন্টত জয়লাভ কৰিছিল যে তেওঁৰ ইভেন্টৰ কথা উদিছে তেওঁ কোনটো ইভেন্টত জয়লাভ কৰিছে বিজয়বীৰ সিদ্ধুৱে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তল 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তলত তেখেতে গোল্ড মেডেল লাভ কৰিছিল এই ISSF World Cup 2025 তো এইবিলাক পইণ্টটো মনত ৰাখিব লাগিব তো আমি অলৰেডি কি আলোচনা কৰিলো যে 8টা টোটাল মেডেল লাভ কৰিছিল ইণ্ডিয়াই তাৰে 4টা আমাৰ গোল্ড আছিল 2টা সিলভাৰ আছিল 2টা ব্ৰঞ্জ আছিল গতিকে এই গোল্ড মেডেল কোনে কোনে পাইছে হেতু আমি মনত ৰাখিব লাগিব কাৰণ তাৰ ওপৰতো আমাক প্ৰশ্ন সুধিব পাৰে যেনেদৰে বিজয়বীৰ সিদ্ধুৰ কথা সুধিলে গতিকে বিজয়বীৰ সিদ্ধু তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান হয় যে গোল্ড মেডেল লাভ কৰিছে মেন্স 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তল ইভেন্টত গতিকে এটো প্ৰথমবাৰৰ বাবে হয় তেওঁ হিষ্ট্ৰি ক্ৰিয়েট কৰিছে বিজয়বীৰ সিদ্ধুৱে কাৰণ ইয়াৰ আগলৈকে কেতিয়াও আমাৰ ইণ্ডিয়ান কোনো ইণ্ডিয়ানে 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তলত ISSF World Cupত গোল্ড মেডেল লাভ কৰা নাছিল গতিকে তেওঁ প্ৰথম গৰাকী ইণ্ডিয়ান হয় যে গোল্ড মেডেল লাভ কৰিছে 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তল ইভেন্টত ঠিক আছে তো নেক্সট যদি আমি চাও দ্বিতীয় গৰাকী হৈছে শিফট কোৰ শৰ্মা সো তেখেতে 50 মিটাৰ ৰাইফল 3 পজিশনছ ইভেন্টত পাইছে ৰুদ্ৰাক্ষ পাটিল তেখেতে 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত পাইছে আৰু সুৰুচি সিং তেখেতে ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত পাইছে গতিকে বিশেষকৈ আপোনালোকে বিজয়বীৰ সিদ্ধুৰ কথা মনত ৰাখিব বাকি আমি যদি চাও সিলভাৰত 2টা পাইছে ঈশা সিং তেখেতে 25 মিটাৰ পিস্তল ইভেন্টত পাইছে ওমেন্স ক্যাটাগৰীত আৰু আৰিয়া ওয়াৰ্ছ আৰু ৰুদ্ৰাক্ষ পাটিল তেওঁলোকে মিক্সডত পাইছে ডাবলছত পাইছে 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত আৰু বাকি যি ব্ৰঞ্জ মেডেল উইনাৰ আছিল দুগৰাকী সৌৰভ চৌধুৰী সুৰুচি সিং তো মিক্স টিম হয় টিমত পাইছে তেওঁলোকে 10 মিটাৰ এয়াৰ পিস্তলত আৰু এটা পাইছে সেন সিং তেখেতে 50 মিটাৰ ৰাইফল 3 পজিশন ইভেন্টত লাভ কৰিছে
ঠিক আছে তো আমি যদি ৰেংকিং বিলাক চাওঁ প্ৰথম হৈছে চাইনা টোটাল মেডেল তেওঁলোকে পাইছিলে 11টা 5টা তেওঁলোকে গোল্ড পাইছিলে 3টা সিলভাৰ আৰু 3টা ব্ৰঞ্জ পাইছিলে দ্বিতীয় আমাৰ ইন্ডিয়া আছিলে টোটাল 8টা মেডেল 4টা আমাৰ গোল্ড 2টা সিলভাৰ 2টা ব্ৰঞ্জ আছিলে 3 নম্বৰত ইউএসএ আছে 2টা গোল্ড 3টা সিলভাৰ আৰু এটা ব্ৰঞ্জ টোটাল 6টা মেডেল লাভ কৰিছে গতিকে এইখিনি ডিটেইলছ আপোনালোকে মনত ৰাখিব তেতিয়া এই কোৱেশ্চনছ বিলাকৰ বাদে বেলেগ কোৱেশ্চন আহিলো এনসাৰ বিলাক কৰিব পাৰিব ঠিক আছে তো নেক্সট এতিয়া কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম ফৰ ওয়াৰ্ল্ড হোমিওপ্যাথি ডে 2025 যে বিশ্ব হোমিওপ্যাথি দিৱসৰ বিষয়বস্তু কি আছিল 2025 বৰ্ষৰ গতিকে প্ৰতি বছৰে পালন কৰা হয় বিশ্ব হোমিওপ্যাথি দিৱস গতিকে এইবাৰৰ থিম কি আছিল হেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি অধ্যয়ন অধ্যাপন আৰু অনুসাধন তো বিশ্ব হোমিওপ্যাথি ডে প্ৰতি বছৰে পালন কৰা হয় 10 এপ্ৰিল তাৰিখত এটা জিকে কোৱেশ্চন হ'ব পাৰে যে প্ৰতি বছৰে কিমান তাৰিখত বিশ্ব হোমিওপ্যাথি দিৱস পালন কৰা হয় তো 10 এপ্ৰিল তাৰিখত প্ৰতি বছৰে পালন কৰা হয় কাৰ জন্মদিনত পালন কৰা হয় হেইটো এটা প্ৰশ্ন সুধিব পাৰে যে এটো ডক্টৰ স্যামুৱেল হানেমান সো তেখেত ফাউন্ডাৰ আছিল হোমিওপ্যাথিৰ ফাউন্ডাৰ হয় সো তেখেতৰ জন্মদিনটোকে পালন কৰা হয় বিশ্ব হোমিওপ্যাথি দিৱস হিচাপে এদিকে মনত ৰাখিব কাৰ জন্মদিনটোক পালন কৰা হয় ডক্টৰ স্যামুৱেল হানেমানৰ জন্মদিনটোক পালন কৰা হয় গতিকে ইয়াৰ সিগনিফিকেন্স এইটোৱে যে জাৰ্মান ফিজিচিয়ান আছিল কেমিষ্ট আছিল ডক্টৰ স্যামুৱেল হানেমান সো তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী হিচাপে এই দিৱসটো গোটেই বিশ্বতে পালন কৰা হয় আৰু এই বছৰৰ যেটো থিম আছিল থিমটো আছিল অধ্যয়ন অধ্যাপন আৰু অনুসাধন লাৰ্নিং টিচিং এণ্ড ৰিসাৰ্চ এটো আছিল এই বছৰৰ থিম লাৰ্নিং টিচিং ৰিসাৰ্চ থিম বিলাক মনত ৰাখিব থিম বিলাকৰ ওপৰত প্ৰশ্ন বেছিকৈ সোধে তো নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াত সুধিছে what is the main purpose of the Panchayat Unnati Index recently launched by the Ministry of Panchayati Raj গতিকে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে হেউটিয়াকৈ আৰম্ভ কৰা পঞ্চায়ত উন্নতি সূচাংকৰ মূল উদ্দেশ্য কি গতিকে ৰিসেন্টলি লঞ্চ কৰিছে উন্নতি পঞ্চায়ত উন্নতি ইনডেক্স মিনিষ্ট্ৰি অফ পঞ্চায়ত ৰাজে ইয়া লঞ্চ কৰিছে গতিকে ইয়াৰ মূল উদ্দেশ্য কি হেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব টু মেজাৰ দা প্ৰগ্ৰেছ অফ ওভাৰ 2.5 লাখ গ্ৰাম পঞ্চায়ত গতিকে ভাৰতত যদি আমি চাও 2.5 লাখ গ্ৰাম পঞ্চায়ত আছে গাঁও পঞ্চায়ত আছে 2.5 লাখ গতিকে ইয়াৰ যেটো প্ৰগ্ৰেছ কিমান প্ৰগ্ৰেছ হৈছে এই গ্ৰাম পঞ্চায়ত বিলাক বা গাঁও পঞ্চায়ত বিলাকৰ তো তাক মেজাৰ কৰাৰ বাবে বা তাৰ অগ্ৰগতি আমি জুখিবৰ বাবে এই পঞ্চায়ত উন্নতি ইনডেক্স লঞ্চ কৰা হৈছে মিনিষ্ট্ৰি অফ পঞ্চায়তৰ জৰিয়তে গতিকে মিনিষ্ট্ৰি অফ পঞ্চায়তি ৰাজ তেওঁলোকে ৰিসেন্টলি লঞ্চ কৰিছে প্ৰথমবাৰৰ বাবে পঞ্চায়ত এডভান্সমেন্ট ইনডেক্স বা পঞ্চায়ত উন্নতি ইনডেক্স সেটো আমি যদি চাও ইয়াতে 2.5 লাখ গ্ৰাম পঞ্চায়ত আছে আমাৰ ভাৰতবৰ্ষত 2.5 লাখ আৰু এই যেটো পঞ্চায়ত এডভান্সমেন্ট ইনডেক্স এটো এটা মাল্টি ডোমেইন মাল্টি সেক্টৰেল ইনডেক্স হয় বহুমুখী সূচাংক হয় যেটো পঞ্চায়ত সমূহৰ সামগ্ৰিক যেটো সামগ্ৰিক উন্নয়ন বা তেলৰ কৰ্মক্ষমতা কিমান কোনটো পঞ্চায়তৰ বা অগ্ৰগতি কিমান হৈছে কোনটো পঞ্চায়তৰ কিমান ডেভেলপমেন্ট হৈছে ইয়াৰ মূল্যায়ন কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ'ব গতিকে ইয়াৰ মূল উদ্দেশ্য হৈছে এই গাঁও পঞ্চায়ত বিলাকৰ ডেভেলপমেন্টৰ মেজাৰমেন্ট কৰাটো বা জোখমাখ কৰাটো তো ইয়াত বহুকেইটা থিম আছে 9টা থিমৰ কথা আমি পাম ইয়াতে প্ৰথমটো থিম হৈছে পভাৰ্টি ফ্ৰী এণ্ড এনহান্সড লাইভলিহুডছ পঞ্চায়ত গতিকে পভাৰ্টি ফ্ৰী যাতে পঞ্চায়ত বনাব পাৰে হেইটো এটা থিম গতিকে ইয়াক কিমান ডেভেলপমেন্ট হৈছে या উন্নতি হৈছে হেয়া জুখিব পাৰিব তাৰ জৰিয়তে যদি কিবা কৰণীয় আছে আৰু হেবিলা কৰিব পাৰিব গতিকে পভাৰ্টি ফ্ৰী কৰাৰ এটা উদ্দেশ্য দ্বিতীয় থিম হৈছে হেলদি পঞ্চায়তটো শক্তিশালী হ'ব লাগিব হেইটো এটা থিম হয় তাৰ পিছত চাইল্ড ফ্ৰেন্ডলি পঞ্চায়ত হ'ব লাগিব 4 নম্বৰত আছে ওয়াটাৰ সাফিসিয়েন্ট পঞ্চায়ত গতিকে পানীৰ কোনো যাতে অসুবিধা নহয় তাৰ পিছত 5 নম্বৰ যদি থিম হৈছে ক্লিন এণ্ড গ্ৰীন পঞ্চায়ত গতিকে ক্লিন হ'ব লাগিব গ্ৰীন হ'ব লাগিব হেইটো এটা তাৰ পিছত 6 নম্বৰ থিমটো হৈছে সেলফ সাফিসিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইন পঞ্চায়ত সেলফ সাফিসিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব 7 নম্বৰটো হৈছে সোশ্যাল জাস্ট এণ্ড সোশ্যাল সিকিউৰিটি পঞ্চায়ত হ'ব লাগিব সমাজে যাতে বিশ্বাস কৰে সমাজক যাতে ন্যায় দিব পাৰে তেনে ধৰণৰ 8 নম্বৰত আছে পঞ্চায়ত উইথ গুড গভৰ্নেন্স গতিকে ভাল কাম কৰিব লাগিব পঞ্চায়ত বিলাকে 9 নম্বৰ হৈছে ওমেন ফ্ৰেন্ডলি পঞ্চায়ত গতিকে এই 9টা থিম তেওঁলোকে ৰাখিছে আৰু এই থিম বিলাক ফুলফিল কৰাৰ বাবে এই BI বা পঞ্চায়ত উন্নতি ইনডেক্স বা এডভান্সমেন্ট ইনডেক্স
লঞ্চ কৰা হৈছে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে which aircraft was used to conduct the release trials of the Gaurav bomb সে গৌৰৱ বোমাৰ মুক্তিৰ পৰীক্ষা সম্পন্ন কৰিবলৈ কোনখন বিমান ব্যৱহাৰ কৰা হৈছিল সে ইয়াত এয়াৰক্ৰাফ্টৰ কথা সুধিছে এখন এয়াৰক্ৰাফ্ট ব্যৱহাৰ কৰা হৈছিল ৰিসেন্টলি গৌৰৱ বম ট্ৰায়াল কৰা হৈছে পৰীক্ষণ কৰা হৈছে গৌৰৱ বমৰ গতিকে কোনখন এয়াৰক্ৰাফ্টৰ পৰা এই গৌৰৱ বম ৰিলিজ কৰা হৈছিল কোনখন এয়াৰক্ৰাফ্ট ইয়াত ইউজ কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি Su-30 MKI Su-30 MKI যিখন এয়াৰক্ৰাফ্ট এইখন ব্যৱহাৰ কৰা হৈছিল তো ৰিসেন্টলি DRDO সাকসেসফুলি তেওঁলোকে কন্ডাক্ট কৰিছে যেটো ট্ৰায়াল তেওঁলোকে কৰিছিল 1000 কেজি ওজনৰ লং ৰেঞ্জ গ্লাইড বোমা ইয়াক LRGB বুলি কোৱা হৈছে লং ৰেঞ্জ গ্লাইড বম্ব গতিকে এটো আপোনালোকে মনত ৰাখিব লাগিব সুধিব পাৰে এই বিষয় গতিকে নামটো হৈছে লং ৰেঞ্জ গ্লাইড বম্ব আৰু ইয়াৰ যেটো ওজন আছিল 1000 কেজি নাম দিয়া হৈছে গৌৰৱ যেটো আপোনালোকে ছবিত দেখিছে এটো এটা বম্ব হয় লং ৰেঞ্জ গ্লাইড বম্ব হয় আৰু এটো Su-30 MKI যিখন এয়াৰক্ৰাফ্ট ইয়াৰ পৰা ৰিলিজ কৰা হৈছিল পৰীক্ষণৰ বাবে গতিকে ইয়াৰ সম্পূৰ্ণ পৰীক্ষণ হৈ গৈছে গতিকে এই সম্পৰ্কে আপোনালোকে মনত ৰাখিব লাগিব গৌৰৱ বম্বৰ কথা সুধিব পাৰে বা LRGB বুলি সুধিব পাৰে লং ৰেঞ্জ গ্লাইড বম্ব ইয়াৰ নাম ৰখা হৈছিল গৌৰৱ ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে what was the theme of World Health Day 2025 যে 2025 চনত বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আছিল যে বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আছিল হেতু হৈছে প্ৰশ্ন তো ৰিসেন্টলি অনুষ্ঠিত হল বিশ্ব স্বাস্থ্য দিৱস ইয়াৰ বিষয়বস্তু আছিল অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ হেলথি বিগিনিংস হোপফুল ফিউচাৰস যে সুস্থ আৰম্ভণি আশাবাদী ভৱিষ্যত যে আমাৰ যদি সুস্থ আৰম্ভণি হয় ভৱিষ্যতটো আমাৰ আশাবাদী হ'ব আমি আশা কৰিব পাৰিম গতিকে এইটো আছিল এই বছৰৰ থিম আছিল গতিকে প্ৰতি বছৰে পালন কৰা হয় 7 এপ্ৰিল তাৰিখত বিশ্ব স্বাস্থ্য দিৱস আৰু এই বছৰৰ পালন কৰা হৈছে 7 এপ্ৰিল তাৰিখত আৰু থিমটো আছিল হেলথি বিগিনিংস হোপফুল ফিউচাৰস এইবিলাক মনত ৰাখিব লাগিব ঠিক আছে তো 7 এপ্ৰিল তাৰিখত এই কাৰণে পালন কৰা হয় যেটো আমাৰ WHO World Health Organization ইয়া 1948 ত এস্টাবলিশ কৰা হৈছিল 7 এপ্ৰিল তাৰিখত 1948 ৰ 7 এপ্ৰিল তাৰিখত WHO বা World Health Organizationৰ এস্টাবলিশ হৈছিল প্ৰতিষ্ঠা হৈছিল সেই কাৰণে 7 এপ্ৰিল তাৰিখতে পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস ঠিক আছে তো এতিয়া আইছো আমি আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে on which day National Safe Motherhood Day is celebrated in the month of April যে এপ্ৰিল মাহত কোন দিনা ৰাষ্ট্ৰীয় সুৰক্ষিত মাতৃত্ব দিৱস পালন কৰা হয় National Safe Motherhood Day পালন কৰা হয় কিমান তাৰিখত ৰিসেন্টলি পালন কৰা হল এপ্ৰিল মাহত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 11 এপ্ৰিল গতিকে প্ৰতি বছৰে পালন কৰা হয় 11 এপ্ৰিল তাৰিখত National Safe Motherhood Day আৰু ইয়াৰ উদ্দেশ্য কি কিয় পালন কৰা হয় এই দিৱসটো যে মহিলাসকলৰ মাতৃত্বৰ সুৰক্ষাৰ প্ৰসাৰ কৰাৰ বাবে বা এৱাৰনেছৰ বাবে ইয়া পালন কৰা হয় ইয়াৰ মূল অবজেক্টিভ বা মূল যেটো উদ্দেশ্য হৈছে মহিলাসকলৰ মাজত নিৰাপদ গৰ্ভাৱস্থা বা যেটো প্ৰসৱ ইয়া যাতে নিৰাপদভাৱে হয় কোনো বাধা বিঘিনি নহয় কোনো সমস্যা নহয় তাৰ বিষয়ে সজাগতা এটা সৃষ্টি কৰিব লাগিব মহিলাসকলক সেই বিপদৰ পৰা যাতে তেওঁলোকে ৰক্ষা পৰিব পাৰে বা গৰ্ভাৱস্থাৰ সময়ত যিবিলাক তেওঁলোকে কৰণীয় বা যিবিলাক সেফটি ল'ব লাগে যিবিলাক যত্ন ল'ব লাগে সেইবিলাক যাতে ল'ব পাৰে তাৰ বাবে এটা সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় গতিকে 2003 চনৰ 11 এপ্ৰিলৰ পৰাই ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষিত মাতৃত্ব দিৱস পালন কৰি আহিছে তো এইখিনি আছিল আজিৰ সপ্তাহটোৰ কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আসাম বা নৰ্থ ইষ্ট বা নেশনাল আমি আলোচনা কৰিলো তো নেক্সট সপ্তাহটোৰ আমি ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাকো আলোচনা কৰিম নেক্সট সানডে আমি আলোচনা কৰিম গতিকে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্স ইন ডিটেইলছত পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে সকলোখিনি পাব তো আজিৰ এই ভিডিওটি ইমানখিনি আছিল পৰৱৰ্তী ভিডিওত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ